নমস্কাৰ মই ৰূপহী মুখৰ সোণপাহিয়ে কৈছোঁ বিয়াখন মোৰ নহলগৈ হবগৈনো কেনেকৈ বৰযাত্ৰী আহিবলৈ পথৰ কোনো চিনমুকামেই নাই এইটো এটা কবিতা যিটো কবিতা আজিৰ পৰা কেইবাটাও বছৰৰ আগত মই লিখিছিলোঁ আৰু এই কবিতাটো আপোনালোকে ইউটিউবত বিচাৰিলে পাব এটা কবিতাটো মই কিয় কলো জানেনে আজি সেই ৰূপহী মুখৰে এজন মই সুযোগ্য সন্তানক আমাৰ ইউটিউব চেনেললৈ মাতি আনিছোঁ আৰু তেখেতৰ লগত দুটামান আমি কথা পাতিম যিকেইটা কথাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক জীৱনৰ বাটত আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰিব আৰু তেখেত হৈছে ৰমেন কলিতা কেৱল ৰমেন কলিতা নহয় ডক্টৰ ৰমেন কলিতা নমস্কাৰ আপোনাক স্বাগতম জনাইছোঁ আমাৰ শ্ৰীমন্ত মটিভেটৰ ইউটিউব চেনেল আৰু শ্ৰীমন্ত দত্ত অনুশীলন পেজলৈ ধন্যবাদ মোক আমন্ত্ৰণ জনোৱাৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ আৰু এই চেনেলৰ জৰিয়তে সকলোকে মই আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ মই ৰমেন কলিতাৰ বিষয়ে ক'বলৈ যোৱাৰ আগত আপোনালোকক এষাৰ কথা ক'ব লাগিব এই যে ৰূপহী মুখ শব্দটো ক'লো সেই ৰূপহী মুখৰ মই এটা পিকচাৰ আপোনালোকক দিবলৈ বিচাৰিছোঁ ৰূপহী মুখ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত আপুনি দিখৌ মুখেদি আগুৱাই যাব লাগিব মই আজিৰ পৰা কেইবা বছৰ আগৰ ৰূপহী মুখলৈ উভতি গৈছোঁ অৰ্থাৎ ডক্টৰ ৰমেন কলিতাৰ যি শৈশৱ সেই শৈশৱ যেতিয়া ৰূপহী মুখত পাৰ কৰিছিলে সেই দিনবোৰলৈ মই উভতি যাবলৈ বিচাৰিছোঁ সেই ৰূপহী মুখৰ বিষয়ে যাতায়াতৰ বিষয়ে বা চিকিৎসাৰ বিষয়ে সেই সকলোবিলাক কথা গম পালে আপোনালোকে একেবাৰে খাটি অসমীয়াত ক'বলৈ গ'লে তবদ মানিব নহয়নে বাৰু হয় নিশ্চয় আচ্ছা মই আপোনাৰ পৰা জানিবলৈ বিচাৰিম যে ৰূপহী মুখ বুলি ক'লেই বাৰিষা কেৱল বোকা আৰু বানপানীৰ কথা আমাৰ মনলৈ আহে আপোনালোকৰ দুখ যন্ত্ৰণা দেখিছোঁ 2002-03 চনত গৈছিলোঁ ৰূপহী মুখলৈ তেতিয়া খৰালি আছিলে কাৰণে যাব পাৰিছিলোঁ কিন্তু বাৰিষাত এবাৰ কোনো পথৰ চিনমুকামেই নাপালোঁ গতিকে যাব নোৱাৰিলোঁ কিন্তু সেই ৰূপহী মুখ যি ৰূপহী মুখৰ বিষয়ে মই ইমান এটা ভয়ংকৰ ছবি আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ কিন্তু সেই তেনে এটুকুৰা জেগাৰ পৰা আপুনি আহি আজি ডক্টৰ ৰমেন কলিতা হৈ দিখৌমুখ মহাবিদ্যালয়ত অধ্যাপক পদত অধিষ্ঠিত মই এটা জানিবলৈ বিচাৰিম আপোনাৰ শৈশৱৰ কথা আৰু ৰূপহী মুখৰ লগত জড়িত আপোনাৰ স্মৃতিৰ কথা এইটো এটা খুব জটিল প্ৰশ্ন ইয়াৰ লগত আৱেগ জড়িত হৈ থাকে সকলোৰে দৰে আন দহজনৰ দৰে মোৰো অতি চমুকৈ ক'বলৈ গ'লে ৰূপহী মুখ হ'ল শিৱসাগৰ জিলাৰ একেবাৰে পশ্চিম প্ৰান্তৰ ব্ৰহ্মপুত্ৰ দাঁতিৰ যোৰহাটৰ ঠিক পূবৰ এখন অঞ্চল ইয়াতে বিভিন্ন জাতি জনজাতি মূলতঃ কুমাৰ সম্প্ৰদায়ৰ সৰহসংখ্যক মানুহ আৰু সমানুপাতিকভাৱে মিচিং সম্প্ৰদায়ৰ মানুহে শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰি থকা এখন অঞ্চল আৰু সেই অঞ্চলটো আচলতে মূলতঃ বানপানী আৰু গৰাখহনীয়াৰ এটা সাংঘাতিক ধৰণৰ সমস্যা শতিকা জুৰি চলি আহিছে আৰু মোৰ শৈশৱৰ কথা যদি মই ক'বলৈ যাওঁ শৈশৱৰ পৰা ঠিক আজিৰ দিনটোলৈকে আমি বানপানীৰ লগত সংগ্ৰাম কৰি আহিছোঁ প্ৰতিজন মানুহে সংগ্ৰাম কৰি আহিছে আৰু সমান্তৰালভাৱে মানুহে গৰাখহনীয়াৰ লগত সংগ্ৰাম কৰিছে আৰু ব্যক্তিগতভাৱে মোৰ জীৱনতো আমাৰ বুলি কোৱাতকৈ বা আমাৰ জীৱনত বা আমাৰ ঘৰত আমি 3বাৰমান মোৰ জীৱনত ঘৰ স্থানান্তৰিত কৰিব লগা হৈছিল গৰাখহনীয়া আৰু বানপানীৰ কাৰণে আৰু প্ৰতি বছৰৰ বুলি নকলেও বা 2 বছৰৰ মূৰত মানুহৰ ঘৰ পৰিত্যক্ত হয় ঘৰৰ ভিতৰত 2 পৰা 3 ফুট বা 4 ফুট পৰ্যন্ত বানপানী হয় মানুহৰ কৃষিভূমি বিনষ্ট হয় আৰু ব্ৰহ্মপুত্ৰৰ বানৰ ফলত তাতে বালি পৰি যায় বগা বালি যাৰ উৰ্বৰতা শক্তি নাই যাৰ ফলত মানুহবিলাকৰ এটা সাংঘাতিক সংগ্ৰাম কৰে কিন্তু আমোদজনক কথাটো হ'ল যে সেই মানুহখিনি ইমান সংগ্ৰামৰ পিছতো সাংঘাতিক ধৰণে মানসিকভাৱে শক্তিশালী হয় আৰু সেই মানুহখিনিয়ে জীৱনত জীয়াই থকাৰ যিটো সংগ্ৰাম জীয়াই থকাৰ যিটো হেঁপাহ সেই হেঁপাহৰ তাৰণাত প্ৰতিদিনে সংগ্ৰাম কৰি আহিছে আৰু মই আপোনাৰ চেনেলৰ জৰিয়তে সকলোকে জনাবলৈ ভাল পাম যে আমাৰ গাঁওখনত শিক্ষিতৰ হাৰ 100% বৰ ভাল কথা এইটো এটা খুব যোগাত্মক কথা আৰু আমাৰ গাঁৱত আন 10জন যুৱকৰ বা শৈশৱ কিশোৰৰ দৰে আমাৰ জীৱনটো সাংঘাতিক ধৰণৰ জটিলতা আছিল যে আমি যিটো সঁচা অৰ্থত দৰিদ্ৰতা বুলি কোৱা হয় সেই দৰিদ্ৰতা আমি মুখামুখি হৈছিলোঁ আৰু দৰিদ্ৰতাক আমি বহুলাংশে অভাৰকাম কৰিবলৈ বা সক্ষম হৈছিলোঁ সেইখিনিৰ পৰা মুক্ত পাবৰ বাবে
কাৰণ আমাৰ অঞ্চলত এতিয়াও আজি পৰ্যন্ত কোনো মানুহে এবছৰত 12 মাহে খেতিৰ ভাত খাবলৈ নাপায়, এমাহ বা দুমাহ খাবলৈ নাপায়। আৰু শেহতীয়া 4-5 বছৰততো খেতি হোৱাই নাছিল, কাৰণ ব্ৰহ্মপুত্ৰৰ বালি পৰিছিল আৰু ৰাস্তা পদূলি বিচ্ছিন্ন হৈছিল। আৰু এই একবিংশ শতিকাৰ ইমান তথ্য প্ৰযুক্তিৰ যুগতো 2019 চনত আমাৰ গাঁৱত ইলেক্ট্ৰিচিটি সংযোগ হৈছিল। যোৱা 2019 চনত। গতিকে তেনে এখন গাঁও। কিন্তু আপোনালোকক আৰু এটা কথা জনাবলৈ পাই ভাল পাম, কিন্তু ইমান ভিতৰত যে পাঁচপৰা বুলি গণ্য কৰা হয়, সেই গাঁৱতো কিন্তু মানুহখিনি ইমান দূৰদৰ্শী আছিল যে 1935 চনত তাত প্ৰাথমিক বিদ্যালয় খুলিছিল আৰু মাধ্যমিক বিদ্যালয়খন খুলিছিল 1955 চনত। অৱশ্যে উচ্চ মাধ্যমিক বিদ্যালয় খোলা কিছু পলম হৈছিল, 81 চনত হৈছিল। আৰু আমাৰ গাঁৱৰ পৰা সাম্প্ৰতিক সময়ত বিভিন্ন খণ্ডত অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াৰ পৰা, বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পৰা, মহাবিদ্যালয়ৰ অধ্যক্ষ, ডক্টৰ, ইঞ্জিনিয়াৰ বিভিন্ন ক্ষেত্ৰত কিন্তু সফলতাৰে অতিক্ৰম কৰিছে। আৰু মোৰ নিজৰ কথা যদি ক'বলৈ যাওঁ, মোৰ দেউতা এজন খেতিয়ক আছিল। আৰু মইতো ইতিমধ্যে কৈছোঁ যে আমাৰ ব্যক্তিগতভাৱে আমি কুমাৰ সম্প্ৰদায়, অৰ্থাৎ মাটিৰ টিকেলি কলহ বা অন্যান্য আনুষংগিক বস্তুবিলাক উৎপাদন কৰিছিল। আৰু সেইবিলাক বিক্ৰী কৰি মা দেউতাই আমাক ডাঙৰ দীঘল কৰিছিল। আৰু আমিতো দুবেলা দুসাঁজ খোৱাৰ কাৰণে বহুত সময়ত সংগ্ৰাম কৰিব লগা হৈছিল। অৱশ্যে মোৰ উচ্চ শিক্ষাৰ বেলিকা মোৰ বৰদেউতাৰ ল'ৰা পূৰ্ণ কলিতা, খুৰাহঁত, সৰু খুৰা পৰমেশ্বৰ কলিতা বা মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আমাৰ সকলোৱে শ্ৰদ্ধাৰ হৰেণ ভূঞা ছাৰ, দিখৌ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, তেওঁলোকৰ আৰ্থিক সহযোগিতাৰ ফলতে আচলতে মই উচ্চ শিক্ষাৰ মোৰ বাট মুকলি হৈছিল। গতিকে এইখিনি মোৰ সংগ্ৰাম আছিল আৰু তেনেধৰণে আমি অধ্যয়ন কৰিছোঁ। আৰু অৱশ্যে মই নিজকে কৈছোঁ, কিন্তু আমাৰ গাঁৱৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে আজিও তেনেধৰণৰ সংগ্ৰাম কৰিয়ে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে বা চেষ্টা কৰি আহিছে। আচ্ছা, মই এটা প্ৰশ্ন কৰোঁ আপোনাক। আপুনি জন্মৰ পৰা এতিয়ালৈকে আপোনালোকতো ব্ৰহ্মপুত্ৰৰ পাৰত ধৰক ডাঙৰ দীঘল হোৱা আছে। আপুনি জন্মৰ হৈ থাকোঁতে ব্ৰহ্মপুত্ৰখন যিখিনিত আছিল, তাৰ পৰা কিমান কিলোমিটাৰ খহালে আজিৰ তাৰিখলৈকে আনুমানিক মোৰ জীৱনকালত প্ৰায় সমান্তৰালভাৱে 3 কিলোমিটাৰতকৈ অধিক খহাইছে। গতিকে মোৰ মা দেউতাৰ দিনত নিশ্চিতভাৱে আৰু অধিক হৈছে। গতিকে সেই সময়খিনিৰ ভিতৰতে আপুনি যিখন প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰিছিলে, সেই বিদ্যালয়খনো নিশ্চয় কেইবাবাৰো কৰিছে, হয়নে নহয়? এবাৰ মই নিজে গৈছিলোঁ তাত মেচিন নামেদি, তেতিয়া দেখিছিলোঁ যে বালিৰ তলত আপোনালোকৰ প্ৰাথমিক বিদ্যালয়খন এবাৰ সোমাই আছিল। তাৰপিছত আকৌ পাছত বিদ্যালয়খন নতুন গৃহ নিৰ্মাণ কৰা হৈছে। আচ্ছা, আপোনালোকৰ গাঁৱৰ ব্যক্তিসকলৰ মানে জীৱিকাৰ মূল জীৱিকা কি? খেতিৰ কথাটো আপুনি ক'লেই। আমাৰ অঞ্চলত মূলতঃ কৃষি প্ৰধানেই হয়, কিন্তু কৃষিত সমস্যা বানপানীৰ কাৰণে হৈ আহিছে, সেইটো মই ইতিমধ্যে কৈছোঁ। আৰু মৃৎশিল্পটো আমাৰ অঞ্চলৰ কুমাৰ সম্প্ৰদায়ৰ লোকসকলৰ প্ৰধান জীৱিকা আছিল। কিন্তু বৰ্তমান আপোনালোক সকলোৱে জানে যে প্ৰযুক্তিগত কাৰণত বা কেঁচা সামগ্ৰীৰ অভাৱৰ বাবে ই কিছু ম্লান কৰিছে। তৎসত্ত্বেও বৰ্তমান প্ৰায় 40-50 ঘৰ মানুহে মৃৎশিল্পৰ লগত জড়িত হৈ আছে। তদুপৰি তেখেতলোকে খৰি বিক্ৰী কৰে আৰু কাঠৰ ব্যৱসায় কৰে। তাৰমানে নৈখন আপোনালোকৰ মানুহৰ কাৰণে মাতৃস্বৰূপ। আমাৰ যদিও সমস্যা আছে, সেইখন আমাৰ কাৰণে অনুপ্ৰেৰণাৰ উৎস। আমি তাত পৰ্যাপ্ত পৰিমাণে ধৰক কাঠ পাওঁ, খৰি পোৱা যায়, মাছ কাছ পোৱা যায়। আচ্ছা, মোক আৰু এটা কথা কওকচোন, মানে কাছটো পোৱা নাযায়? কাছ পোৱা যায়, কিন্তু কাছ মানে খোৱাৰ কাৰণে কোনোদিন ব্যৱহাৰ নকৰে। কিন্তু উভৈ নদী এতিয়াও মানে ব্ৰহ্মপুত্ৰত কাছৰ আছে। আমি মোৰ জীৱন সোঁৱৰণ যেতিয়া পঢ়িছিলোঁ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ, তেখেতলোক যেতিয়া নাৱেৰে মানে আহি আছিলে, তেতিয়া ব্ৰহ্মপুত্ৰৰ বালিত মানে এনেকে কাছৰে ৰ'দ লোৱা দেখি আহিছিলে। এতিয়াও সেই পৰিৱেশ দেখা পোৱা যায় নেকি? কেতিয়া খুব কম দেখা পোৱা যায়। আজিকালি সংখ্যা কমিলে, আৰু আপোনালোকে জানে যে প্ৰায় ইয়াক বিলুপ্ত প্ৰায় বুলিয়ে গণ্য কৰা হয়। আচ্ছা, আপুনি প্ৰাথমিক বিদ্যালয় তাত পঢ়িলে, তাৰপিছত হাইস্কুল ক'ত পঢ়িলে? মই প্ৰাথমিক বিদ্যালয়, মাধ্যমিক আৰু উচ্চ মাধ্যমিক এই তিনিওখন, অৰ্থাৎ 10ম শ্ৰেণী পৰ্যন্ত মই গাঁৱতে পঢ়িছোঁ। আৰু মহাবিদ্যালয়ৰ 5 বছৰীয়া শিক্ষা, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী 2 বছৰ আৰু ডিগ্ৰী 3 বছৰ মই দিখৌ মহাবিদ্যালয়ত অধ্যয়ন কৰিছিলোঁ। আৰু পৰৱৰ্তী সময়ত মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিলোঁ। আৰু তাৰ পাছতেই মই, আপোনালোকে জানে যে অসমৰ এখন বিখ্যাত শিক্ষানুষ্ঠান চলব্ৰুক একাডেমী, তাত
কিছুদিন শিক্ষকতা কৰিছিলোঁ। সেইখিনি তেনেধৰণে মই শিক্ষা লাভ কৰিছিলোঁ। পৰৱৰ্তী সময়ত মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছোঁ 2020 চনত। তেখেতলোকৰ গাঁওখনৰ কথা মোৰ আকৌ ক'বলৈ থাকি যাব পাৰে, সেইকাৰণে কৈ দিছোঁ। 2002-03 চন মানত আপোনালোকৰ গাঁৱলৈ যেতিয়া গৈছিলোঁ, ইমান ভাল লাগিছিলে। মানে মই বন্ধুবৰ টুটু কলিতাৰ ঘৰলৈ গৈছিলোঁ। তেতিয়া টুটু কলিতাৰ ভনীয়েকে এটা লোটাত পানী আৰু হাতত এখন গামোচা লৈ আমাৰ ওচৰলৈ আগবাঢ়ি আহিছিল আৰু তেনেকুৱাকে আমাক আদৰি নিছিলে। তেনেকুৱা মানে গাঁৱৰ প্ৰতিচ্ছবি মই নিপন গোস্বামীদেৱৰ চিনেমা এখনতে পাইছিলোঁ। এইটো এটা খুব সুন্দৰ পৰিৱেশ। আৰু আমাৰ গাঁৱত যদি আপুনি মন কৰে, আজিৰ সময়তো সেই মানুহৰ যি অকৃত্ৰিম মৰম, ভালপোৱা, পৰস্পৰে পৰস্পৰক সহায় কৰাৰ যিটো মানসিকতা, চিন্তাধাৰা, সেইখিনি এতিয়াও ব্ৰতি আছে। সেইটো হয়তো অসমৰ বা আন মই ঠিক নাপাব বুলি নকওঁ, কিন্তু খুব জটিল। আচ্ছা, আৰু এটা কথা কওকচোন, নৈখনে প্ৰতি বছৰতে আপোনালোকৰ মানুহখিনিৰ কাৰণে এটা নিশ্চয় ভাবুকিৰ সৃষ্টি কৰে বুলি কৈছোঁ। নিশ্চয় নিশ্চয় বা ভয় শংকাত থাকিবলগীয়া হয়, কিন্তু তাৰ পাছতো নৈখন এৰি মানুহবিলাক আহিবলৈ নিবিচাৰে, কিয়? সেয়া আচলতে নদীৰ প্ৰতি এটা অনামী প্ৰেম। অৰ্থাৎ সেই নদীখনেই হ'ল আমাৰ সৰহসংখ্যক মানুহৰ জীৱিকাৰ উৎস। আৰু সেই মানুহখিনিয়ে আচলতে প্ৰকৃতাৰ্থত 4 বা 5 মাহ তেওঁলোকে সাংঘাতিক ধৰণৰ সংগ্ৰাম কৰিব লগা হয়, কিন্তু তাৰ বাকী সময়ছোৱা তেওঁলোকে সাংঘাতিক ধৰণে শস্য বা ধৰক তেওঁলোকে উভয় নদী হৈ পৰে। গতিকে তেওঁলোকে সেই মোহ, যিটো নদীখনৰ প্ৰতি, গাঁৱৰ প্ৰাকৃতিক সৌন্দৰ্য, মানুহৰ যিটো মানৱীয়তা, মৰম স্নেহ, সেইখিনি অকৃত্ৰিম প্ৰেমত মানুহখিনি আঁতৰি আহিব নোৱাৰে। অৱশ্যে কৰ্মসূত্ৰে হওক বা ব্যৱসায় সূত্ৰে হওক, বৰ্তমান গাঁৱৰ প্ৰায় 20-ৰ পৰা 25% মানুহ বিভিন্ন ঠাইত অসমৰ সিঁচৰতি হৈ পৰিছে। আপুনি নতুনকৈ এতিয়া ঘৰ যতন সম্ভৱ মহাবিদ্যালয়ৰ কাষতে লৈছে। হয়। আপুনিতো ল'ব লাগিবই, আপুনি ভাড়া ঘৰলৈও ল'ব লাগিব মই ভাবিছোঁ। কি কাৰণে? যে যিটো মানে বাৰিষাত পথৰ যিটো অৱস্থা হয়, আপুনি সময়মতে কলেজ পাবই নোৱাৰে, জটিল হৈ যায়, হয়নে নহয়? ছাত্ৰ ছাত্ৰীসকলৰ অকণমান পলম হ'লেও কিন্তু শিক্ষকসকলতো পলম হ'লে নহ'ব। হয়। আচ্ছা, আপুনি মোক এষাৰ কথা কওক যে তাৰ পৰা কিমান মানুহ উঠি গ'ল বুলি কৈছে আপুনি? প্ৰায় 20%, প্ৰায় 20-ৰ পৰা 25%। হয়। আৰু তাত আপুনি ক'লে যে সকলো 100%ই তেখেতলোকে মানে শিক্ষিত। এই কথাটো আপোনালোকে গম পাইছে যে বোকাত পদুম ফুলে বুলি যিষাৰ কথা আছে, সঁচাকৈয়ে মানে বোকাত পদুম ফুলে, সেইটো আপোনালোকৰ গাঁওখনে এটা উদাহৰণ। মোক এটা কথা কওকচোন, যে আপুনি ইতিমধ্যে ক'লে যে দৰিদ্ৰতাৰ লগত আপোনালোকে মিতিৰালি কৰা মানে, নিশ্চয় বহু কষ্টৰ সময়ো আপুনি পঠিয়াইছে। হয়, নিশ্চয়। আপোনাৰ শৈশৱৰ এনেকুৱা এটা বিশেষ দিন কওকচোন, বা এনেকুৱা এটা বিশেষ কষ্ট যিটো আপুনি মানে ফেচ কৰিছিলে, মুখামুখি হৈছিলে, যিটো আজিও আপোনাৰ মনত আছে। তেনেকুৱাতো আচলতে যথেষ্ট সংখ্যক অভিজ্ঞতা আছে, কিন্তু আমি যদি চাওঁ, এটা যদি ক'ব বিচাৰোঁ, যে যেতিয়া মানে হাইস্কুলত পঢ়ি আছিলোঁ, তেতিয়া আমিতো স্বাভাৱিকতে ল'ৰা ছোৱালীবিলাক হাইস্কুল পৰ্যায়ত কিছু পৰিমাণে দুষ্টামি কৰেই, স্বভাৱসুলভভাৱে আমিও কৰিছিলোঁ। তেতিয়া আমাৰ মানে ইউনিফৰ্মটো সাধাৰণতে এটাই থাকে চোলা, আজিকালি অৱশ্যে বহুত থাকে বা আমাৰো আছে, সেইটো বেলেগ কথা। তেতিয়া কেৱল এটাই চাৰ্ট আছিল, বগা চাৰ্ট। আৰু সেই চাৰ্টটো আমি স্বভাৱসুলভভাৱে আমি বিদ্যালয়ত খেলা ধূলা কৰি থাকোঁতে লেতেৰা হ'ল, কিন্তু বিকল্প চাৰ্ট এটা নাছিল, যাৰ বাবে বিদ্যালয়লৈ পাছদিনা আমি ইউনিফৰ্ম পিন্ধি যাব পৰা নাছিলোঁ। গতিকে আমাক বিদ্যালয়ৰ শিক্ষকসকলে অনুশাসনৰ কাৰণত আৰু ইউনিফৰ্ম নিপিন্ধা বা বিদ্যালয়ত দুষ্টামি কৰাৰ কাৰণে আমাক পিটন দিছিল। কিন্তু সেই সময়ত আচলতে ছাত্ৰ ছাত্ৰীক তেনেধৰণে পিটন দিছিল, আৰু সেইকাৰণে আজিৰ তাৰিখত কিন্তু সেইবিলাক আমাৰ কাৰণে এটা নষ্টালজিয়া। মানে তেনেকুৱা আমাৰ বহুত অভিজ্ঞতা আছে। বা আমি সৰুতে কিন্তু যৌথ পৰিয়াল আছিল আমাৰ, আৰু আমাৰ ঘৰত দেউতাৰ 5জন ককাই ভাই, আমাৰ ঘৰত সৰ্বমুঠ 26 জন মানুহ আছিল। 26 জন আছিল, আৰু একেটা চৰুতে ভাত বনাইছিল। সৰু খুৰা শিক্ষক আছিল প্ৰাথমিক বিদ্যালয়ৰ, আৰু বৰদেউতাৰ ল'ৰা হাইস্কুলৰ টিচাৰ আছিল। গতিকে তেতিয়া কি হয়, তেওঁলোকে বিহুৰ দিনা আমি অপেক্ষা কৰি থাকিছিলোঁ যে আমালৈ কিবা চোলা আনিব নেকি। কিন্তু 25 বা 26 জন মানুহক সকলোকে আনিবলগীয়া হৈছিল। গতিকে সেইটো এটা আমাৰ খুব ভাল দিন আছিল। কিন্তু অৱশ্যে আমি যেতিয়া মই যেতিয়া ক্লাছ 10ত আছিলোঁ, তেতিয়া আমাৰ সকলো ভাগ হৈছিল, আৰু আমাৰ বৰদেউতাই কৈছিল যে আমি মিলা প্ৰীতিতে সকলো ভাগ হ'ব লাগে, কাৰণ সকলো স্বাৱলম্বী হ'বলৈ শিকিব লাগে। আৰু আমাৰ পৰিয়ালত কৈ ভাল পাওঁ যে সাংঘাতিক ধৰণৰ মিলা প্ৰীতি আছিল, আৰু সেই মিলা প্ৰীতি আজিও অটুট আছে। আৰু
এইটো গৰ্বৰে ক'ব পাৰোঁ যে আমাৰ ঘৰখনক সমগ্ৰ অঞ্চলৰ মানুহে সমীহ কৰিছিল, সন্মান কৰিছিল সেই মিলাপ্ৰীতিৰ কাৰণে। আৰু সেই মিলাপ্ৰীতি আজিও আছে। আৰু সেইকাৰণে মই এতিয়াও বা আমি সামাজিক হৈ পৰিছোঁ, সমাজৰ লগত থাকি ভাল পাওঁ। আচ্ছা, আপোনাৰ পৰিয়ালত কোন কোন আছে? মা দেউতা? বৰ্তমান মোৰ মা দেউতা আছে, মোৰ ভাইটি আছে, মোৰ পত্নী আৰু মোৰ এজনী আমাৰ সন্তান আছে। 4 বছৰ হৈছে। 4 বছৰ হৈছে না? আচ্ছা, এতিয়া মই জানিবলৈ বিচাৰিম যে এই কলেজৰ এদিন প্ৰফেচৰ হ'ম, সেই সপোনটো সৰুতে আছিল নে আপুনি পঢ়ি পঢ়ি গৈ এদিন ভাবিলে যে মই এতিয়া প্ৰফেচৰেই হ'ম? সেইটো এটা আচলতে দীঘলীয়া কাহিনী। মোৰ প্ৰাথমিক অৱস্থাত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ শিক্ষক হ'ম তেনেধৰণৰ বাসনা নিশ্চয় নাছিল। আৰু মই পঢ়াত সাংঘাতিক ধৰণৰ মেধাৱী নাছিলোঁ যদিও মেধাৱী ছাত্ৰই আছিলোঁ। গতিকে মই পঢ়া শুনা কৰিছিলোঁ। মোৰ জীৱনৰ এটা দুৰ্বাৰ হাবিয়াস আছিল যে মই বিজ্ঞান পঢ়িম। কিন্তু মই ইতিমধ্যে কৈছোঁ যে অৰ্থনৈতিক সমস্যা আছিল আৰু আমাৰ যৌথ পৰিয়ালত আমাৰ সকলোকে পঢ়ুৱাব লগা হৈছিল, এনেধৰণৰ কথাও আছিল। গতিকে মোৰ বিভিন্ন কাৰণত বিজ্ঞান পঢ়াটো হৈ নুঠিল। তেতিয়া মই দিখৌ মহাবিদ্যালয়তে স্থানীয়ভাৱে মই কলা শাখাত অধ্যয়ন কৰিলোঁ। কলা শাখাত অধ্যয়ন কৰি মই ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'লোঁ। আৰু মেট্ৰিক পৰীক্ষাতকৈ মই 20% নম্বৰ বেছি পাবলৈ উচ্চতৰ মাধ্যমিকত সক্ষম হৈছিলোঁ। 20% মানে বহুত বেছি প্ৰগ্ৰেছ মানে মেট্ৰিকতকৈ। হয়, আৰু তেনেকৈ মই ডিগ্ৰীটো মই ফাৰ্ষ্ট ক্লাছেই লাভ কৰিছিলোঁ। আৰু সেই সময়ত ফাৰ্ষ্ট ক্লাছ পোৱাটো খুব কম আছিল। মই 2006 চনত গ্ৰেজুৱেশ্যন লাভ কৰিছোঁ। আৰু মই আচলতে ঠিক তেনেদৰে যেতিয়া গ্ৰেজুৱেশ্যন সম্পন্ন কৰিলোঁ, সেই সময়ত আপুনি জানে চাগে বা আপোনালোক হয়তো কোনোবাই জানিব যে MBA কৰাৰ এটা সাংঘাতিক ট্ৰেণ্ড আহিছিলে। গতিকে মোৰ মনত এটা সেই সময়ত কিন্তু হাবিয়াস জাগি উঠিল যে মই আৰ্টছত পঢ়িছোঁ যেতিয়া তাৰপিছত মোৰ ইকনমিক্স আছিল, গতিকে মই MBA কৰিলোঁ। আৰু মই MBA কৰাৰ সুযোগো লাভ কৰিছিলোঁ। কিন্তু পুনৰ আকৌ টকা পইচাৰ এটা বৃহৎ প্ৰত্যাহ্বান আহি পৰিল, এটা খৰচী কোৰ্চ আছিল। তাৰপিছত মোক দাদাহঁত খুৰাহঁতে ক'লে যে ডিব্ৰুগড় বিশ্ববিদ্যালয় আমাৰ ওচৰ হয়, গতিকে তাতে কম খৰচত মাষ্টাৰ ডিগ্ৰীটো সম্পূৰ্ণ কৰিব পৰা যাব। আৰু ময়ো তেতিয়া অনিচ্ছা সত্ত্বেও মই আচলতে গৈছিলোঁ। আৰু সেই অনিচ্ছাকে আপুনি এটা সময়ত ইচ্ছালৈ কৰিলে। কিন্তু মোৰ এটা কথা ক'বলৈ মই ভাল পাম যে মই সৰুৰ পৰা বিবেকানন্দৰ কিতাপ পঢ়িছিলোঁ। কিন্তু তেতিয়া মই এটা অনুভৱ কৰিছিলোঁ, তাতে এটা আপোনালোকে জানে চাগে যে ডু ইয়ৰ বেষ্ট হোৱাট এভাৰ ইউ হেভ এণ্ড হুৱেৰ এভাৰ ইউ আৰ। অৰ্থাৎ মই যি কৰোঁ সেইটো সদায় সৰ্বোচ্চ কৰিবলৈ চেষ্টা কৰিছিলোঁ। সেইকাৰণে যদিও মই বিজ্ঞান পঢ়া নহ'ল, মই মানসিকভাৱে কেতিয়াও হতাশাত ভোগা নাছিলোঁ, বা মই MBA কৰা নহ'ল, তথাপিতো মই মন কোনোদিন বেয়া কৰা নাছিলোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মাষ্টাৰ ডিগ্ৰী কৰিলোঁ, তাতো মোৰ যথেষ্ট ৰিজাল্ট ভাল হৈছিল, এটা খুব সুন্দৰ নম্বৰ লাভ কৰিছিলোঁ। তাৰপিছতে মই চলবুৰ একাডেমীত সোমালোঁ। তাৰপিছত মই নেট পৰীক্ষা কোৱালিফাই কৰিলোঁ, স্লেট কোৱালিফাই কৰিলোঁ, PhD এণ্ট্ৰেঞ্চ কোৱালিফাই কৰিলোঁ। গতিকে তেনেধৰণে মই এটা সময়ত মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে হ'লোঁ। অৱশ্যে তাৰ মাজত মই আন দুটামান চাকৰি পাইছিলোঁ, কিন্তু যেতিয়া বুজি উঠিলোঁ যে শিক্ষকতা কিমান এটা মহান বৃত্তি, তেতিয়া মই বেলেগ চাকৰি কৰাৰ আৰু বাসনা জাগি নুঠিল আৰু। আচ্ছা, আপুনি এতিয়া PhD কৰাৰ পিছত আৰু কিবা কৰি আছে নেকি পঢ়াৰ ক্ষেত্ৰত? হয়, মই কৰিছোঁ। মই আচলতে পঢ়া শুনা কৰি ভাল পাওঁ। মই গুৱাহাটী ইউনিভাৰ্চিটিৰ যি দূৰৱৰ্তী পাঠ্যক্ৰম, সেই দূৰৱৰ্তী পাঠ্যক্ৰম ব্যৱস্থাৰ অধীনত মই পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন বিজনেছ মেনেজমেণ্ট কৰিলোঁ। আৰু মই ইগন'ৰ পৰা চাইক'লজিত মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ। অৱশ্যে সেয়া শেষ হৈ উঠা নাই। আৰু শেহতীয়া সময়ত মই অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা ইউজ অফ ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি ইন এগ্ৰিকালচাৰ এই শীৰ্ষক মই পোষ্ট ডক্টৰেট গৱেষণাও সম্পন্ন কৰিছোঁ। বহুত ভাল লাগিলে আপোনাৰ কথাখিনি, অভিনন্দন জনাইছোঁ। ধন্যবাদ। আপুনি এতিয়ালৈকে যি সফলতা অৰ্জন কৰিছে তাৰ বাবে, আৰু শুভেচ্ছা জনাইছোঁ অনাগত দিনত সফলতা আপোনাৰ কাষে কাষে থাকক আৰু সফলতাই আপোনাক হাতত ধৰি আগুৱাই লৈ যাওক। ধন্যবাদ। আপোনালোকৰ এতিয়া কথাখিনি আমি পাতিলোঁ আজি, এইটো প্ৰথম খণ্ড হিচাপে আপোনালোকলৈ আগবঢ়াই দিছোঁ। তাৰপিছতে আমি আকৌ কথা পাতিম তেখেতৰ লগত। সেয়া হৈছে যে মহাবিদ্যালয়ৰ এজন অধ্যাপক কেনেকৈ হ'ব পাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সেয়া যথেষ্ট ফলপ্ৰসূ হ'ব সেই সাক্ষাৎকাৰটো। গতিকে দ্বিতীয় খণ্ডটো আপোনালোকে আদৰি ল'ব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ।